চিপাঝাৰ ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন সমগ্ৰ দেশৰ লগতে চিপাঝাৰ ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ উদ্যোগতো 16 নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰাৰ লগতে সাংবাদিক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। দিনৰ 11:20 চিপাঝাৰ প্ৰেছ গিল্ডৰ সভাপতি গগন কুমাৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত বিশেষ সভাত বিশেষ বক্তা হিচাপে উপস্থিত থাকি দৌৰাংগ বাৰ্তাৰ সম্পাদক শংকৰ কাকতি, বিষয় শিক্ষক পৱন কুমাৰ কলিতাই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ ওপৰত তত্ত্বগধুৰ বক্তব্য আগবঢ়ায়। সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকা, চিপাঝাৰৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী, চিপাঝাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথেও চমু বক্তব্য আগবঢ়ায়। আজি আচলতে চিপাঝাৰ ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ৰাষ্ট্ৰীয় যি প্ৰেছ দিৱস, এই প্ৰেছ দিৱস সফলতাৰে উদযাপন কৰিলে। চিপাঝাৰ দৰং জিলাৰ ভিতৰতে এটা শিক্ষিত ক্ষেত্ৰ আৰু এই ক্ষেত্ৰত সাংবাদিকতাৰ ক্ষেত্ৰত তাহানিৰ পৰাই চিপাঝাৰে অসমীয়া সাংবাদিকতাত বা ইংৰাজী সাংবাদিকতাৰ ক্ষেত্ৰতো অৰিহণা যোগাই আহিছে। আজি গোটেই অঞ্চলৰ সাংবাদিক বন্ধুসকলে মিলি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস বিভিন্ন কাৰ্যসূচীৰে আচলতে উদযাপিত কৰিছে আৰু এই দিৱস উদযাপন কৰাৰ কাৰণে অকল চিপাঝাৰ অঞ্চলৰ সাংবাদিকেই নহয়, অসমৰ প্ৰতিগৰাকী সংবাদসেৱী বন্ধুলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ যে পৰিৱৰ্তিত যি পৰিস্থিতি, এই পৰিস্থিতিত সাংবাদিকতাৰ ধাৰাও নিশ্চয় পৰিৱৰ্তন হ'ব। এই পৰিৱৰ্তনৰ ধাৰাত জনস্বাৰ্থ অটুট ৰাখি তেখেতসকলে সংবাদ সেৱা আগবঢ়াই সমাজৰ প্ৰতি তেওঁলোকৰ যি দায়বদ্ধতা, এই দায়বদ্ধতা নিশ্চয় পূৰণ কৰি যাব। ইতিমধ্যে আমি জানিব পাৰিছোঁ যে চিপাঝাৰৰ পৰা দুলাল হাজৰিকা আৰু নামখলাৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।